আজি বহুদিনৰ মাজত ভিডিঅ'টো মই লৈ আহিছোঁ, এইটো কাৰণে মোৰ খং উঠি গ'লে মই ভিডিঅ' আনো, আপোনালোকে জানে। মোৰ খং আজি এটাই, অসমৰ হৈ যোৱা খেলখনত যি যোৱা আজি দুদিনেই হ'ব IPL খেলখনৰ কথা কৈছোঁ। ৰিয়ান পৰাগৰ ছাপোৰ্ট আৰু ধোনীৰ ছাপোৰ্টত আমি দেখা পোৱাৰ ভিতৰত ৰিয়ান পৰাগৰ ছাপোৰ্টত বহুত কমেই দেখিলোঁ। কাৰণ এনেকুৱা ৰিয়ান পৰাগৰ স্থিতি হ'ব বুলি মই ভবা নাছিলোঁ। কাৰণ অসমৰ সন্তানৰ অসমৰ ক্ষেত্ৰত যিগতিকে খেলিছে, CSK ভাল পাওঁ, ধোনীক ভাল পাওঁ, মই ধোনীৰ ছাপোৰ্ট, মই আজিও ধোনীৰ ছাপোৰ্ট। কিন্তু ধোনীৰ ছাপোৰ্টত মই ধোনীৰ জাৰ্চিটো পিন্ধিলোঁ। যেতিয়া ষ্টেডিয়ামত ভৰি আছিল হালধীয়া জাৰ্চিৰে, তেতিয়া মোৰ বেয়া লাগিছিল। কাৰণ এটা ক্ষেত্ৰত বেয়া লাগিছিল যে ৰিয়ান পৰাগ অসমৰ ক্ষেত্ৰত ৰঙা হৈ থাকিব লাগিছিল, ৰাজস্থানৰ ছাপোৰ্ট বহুত থাকিব লাগিছিল। কিয় ছাপোৰ্ট থাকিব লাগিছিল? কাৰণ দলৰ কৰ্তৃপক্ষ, দলৰ যিটো ছিলেকশ্যন কৰিছে, সঞ্জু চেমছনক বহুৱাই দিছে, ৰিয়ান পৰাগক কেপ্টেইন দিছে। কাৰণ এটা ক্ষেত্ৰতে কেপ্টেইন দিয়া হৈছে যে নিজৰ দল নিজৰ ঘৰুৱা মাটিত খেলিব, ছাপোৰ্ট সমাজত বহুত লাভ কৰিব। আৰু এইটো নাভাবিলেও তেখেত ৰিয়ান পৰাগক তেওঁ যিগতিকে নতুন নৱপ্ৰজন্মৰ কেপ্টেইন হিচাপে বিবেচিত চিন্তা কৰি আহিছে। আগৰ পৰাই এটা কথাত আমি গম পাইছিলোঁ যে মই আগৰ ভিডিঅ'টো কৈছোঁ যে ৰিয়ান পৰাগ কেপ্টেইন এইবাৰ হৈ আছে। তো সেই ক্ষেত্ৰত মোৰ ভিডিঅ' চাব পাৰে, পুৰণা ভিডিঅ' আজি 6 মাহ আগতে কৰি দিছিলোঁ। তো গৈ যদি এতিয়াও চাই আপোনালোকে চাব পাৰিব। কিন্তু সেই কথাটো আমি জানিছিলোঁ যে ৰিয়ান পৰাগ এদিন কেপ্টেইন হ'ব আৰু কিন্তু হৈছিল। কিন্তু আমি যিটো দেখিলোঁ একাংশ ধোনী একাংশ বুলি নহয়, বহুত ধোনীক এনেকুৱা বুঢ়া কালত ধোনীক এতিয়াও ছাপোৰ্ট কৰোঁ মই। ধোনী বয়স হৈছে, কিন্তু বৃদ্ধ হ'লে যে আমি মানুহজনক বয়স হৈ গ'লে যে ছাপোৰ্ট নকৰিম সেইটো নহয়। ধোনী মনত আছে, সদায় থাকিব। ভাৰতৰ যি অৱদান আছে বহুত, মানে আমি ক'বলৈ ভাষা নাই। কিন্তু ৰিয়ান পৰাগৰ ক্ষেত্ৰত যিটো বেয়া কাম কৰিছে, বেয়া কাম কৰা বুলি ক'ম মই। কাৰণ এইটো কাৰণে বেয়া কাম অসমৰ ৰাইজে আদৰি নলয়। মই আগতেও এনেকৈ বহুত ভিডিঅ' বনাই আছোঁ। আমি এইটো কাৰণে ভিডিঅ' বনাব লগা হয়, ৰিয়ান পৰাগক কিবা এটা কৰিলে বেয়া লাগে, অন্তৰত লাগে। কাৰণ অসমৰ ল'ৰা তাত যেতিয়া ষ্টেডিয়ামত খেল চাব যোৱা মানুহ দেখিছোঁ, মই খেল চাব যোৱা নাই, কিন্তু টিভিত চাইছোঁ ভালকৈ খেলখন চোৱাৰ কাৰণে। কিন্তু যিটো হাৰত CSKৰ ফেন মানে চলা পিন্ধিছে, ধোনীৰ চলা পিন্ধিছে, ৰিয়ানৰ আৰু চলা মই দেখিব নাপালোঁ। সেইটোৰ কাৰণে বহুত বেয়া লাগিছে। মই এইটো কাৰণে ভিডিঅ'টো লৈ আহিছোঁ। অলপমান যদি নেক্সট টাইম এনেকুৱা হয়, অলপ চিন্তা কৰিব। মোৰ ভিডিঅ'টো যিমান দূৰলৈ যায় যদি চাই, যদি ৰিয়ান পৰাগ সঁচাকৈ কেপ্টেইন থাকক, যদি ৰিয়ান পৰাগে সেই দলটোত থাকে, যদি RRত নাথাকে বেলেগ দলতো থাকে, যদি ৰিয়ান পৰাগ মুম্বাই ইণ্ডিয়ানছৰ কেতিয়াবা আহে, কিন্তু নাহে। মোৰ বোধে RRে সদায় ৰিয়ানক কেপ্টেইন হিচাপে ৰাখিব, মই ভাবিব। মানে এইটো ক্ষেত্ৰত গম পোৱা হৈছে আমাৰ। কিন্তু যাতে খেল হয়, আপোনালোকে যাতে জাৰ্চিবিলাক সেই বেলেগ দলক ছাপোৰ্ট কৰিব লগা এনেকুৱা কোনো এখন ৰাজ্যত হোৱা নাই। আজি যদি আমি বেলেগ ষ্টেটত চাওঁ, আমি যদি বেলেগ ঠাই এখনৰ কথা জানো, যদি হায়দৰাবাদত খেলা হয়, হায়দৰাবাদৰ ছাপোৰ্ট বেছি থাকে। চেন্নাই যদি তাত যায়ও, চেন্নাইৰ ছাপোৰ্ট ইমান নলয় যে জাৰ্চি পিন্ধে। কিন্তু এইটো ক্ষেত্ৰত মোৰ বহুত বেয়া লাগিছে। আজি ৰিয়ানৰ যিটো ছাকচেছফুল, যেতিয়া ৰিয়ান আউট হৈছিল তেতিয়া মানুহৰ টিকনি, মানুহৰ বা ৰিয়ান আউট মানে কি বুজাইছে? মানে ধোনীক ইমান ভাল পাইছে বুলি ধোনী CSK ছাপোৰ্ট, ধোনীকে ভাল পায়, CSK ছাপোৰ্ট কৰিব লগা বুলি কি কথা আছে? RRক ছাপোৰ্ট কৰি দিলে, ৰিয়ানে কেপ্টেইন হৈ আছে। ৰিয়ানে কেপ্টেইন হ'লে কাৰ গৌৰৱ, কাৰ নাই? আজি অসমৰ চলি কেইজন যাব পাৰিছে? আগতেও মই এনেকুৱা ভিডিঅ' বনাই আছোঁ। অসমত কিমানজন চলি পায়? ইণ্টাৰনেশ্যনেল লেভেলত কিমানজন চলি লৈছে অসমৰ পৰা? আজি এনেকুৱা এটা সময় ৰিয়ান পৰাগ পাইছে, অসমৰ পৰা পাইছে, আমাৰ কিমান এটা গৌৰৱৰ কথা, কিমান এটা গৌৰৱৰ ক্ষণ। গতিকে সেই ক্ষণটো আমি নুবুজি ধোনী মিছাতে ধোনীৰ কাৰণে আমি জাৰ্চিকেইটা পিন্ধি গৈছোঁ, কিবা কৈছোঁ। আজি দুৰ্বল কাই হ'ব? স্থিতি দুৰ্বল কাই হ'লে? দুৰ্বল হ'লে ৰিয়ান পৰাগ পাব নেকি? আৰু সেই ইণ্টাৰনেশ্যনেল খেলাৰ যিটো তেওঁৰ যোগ্য থাকে, তথাপিও তেওঁ দাপি যাবলগীয়া হয়। মানে কি, মানুহৰ ছাপোৰ্টটোৱে মানুহক বহুত অসলৈ লৈ যাব পাৰে আৰু বহুত হাইট লৈ যাব পাৰে। বহুত মানে সেইটো যদি ছাপোৰ্ট নাথাকে, মানুহ তললৈ নামি যাব পাৰে। মানুহৰ মানে কি, আমাৰ ৰিয়ানৰ যদি এটা ভিডিঅ' দিয়ে আপোনালোকে চাব, বহুত এতিয়াও ভিউ চায়। কিয় ভিউ চায়? কাৰণ তেওঁৰ পপুলাৰিটিটো সঁচাকৈ আছে। কিন্তু যিটো ক্ষেত্ৰত পপুলাৰিটি থকাৰ পিছতো সেই মেটছখনত ছাপোৰ্ট নাপালোঁ, সেইটোৰ কাৰণে মই আজি ক'বলগীয়া হৈছে। ক'বলগীয়া মাজত মোৰ বহুত বেয়া লাগিছে। কাৰণ এনেকুৱা ভৱিষ্যতে নকৰিব আপোনালোকে। কাৰণ এনেকুৱা খেল চলিলে অসমৰ ৰিয়ান নহয়, সেইটো বেলেগ হ'ব পাৰে অসমৰ সন্তান। আজি যেনেকৈ ৰিয়ান পৰাগ আহিছে, আৰু 10 বছৰৰ পিছত বেলেগ সন্তানে অসমক লিড ল'ব পাৰে, সেই দলত IPLৰ কেপ্টেইন হ'ব পাৰে। কিন্তু এনেকুৱা যে সেই তেতিয়াও কৰিব নেকি? আৰু আমাৰ মানুহবোৰ মই আগতে কৈ আছোঁ, অসমীয়া শত্ৰু। অসমীয়া বুলি মই এইটো কোৱা নাই যে অসমখনত থকা বঙালী, বিহাৰী এইবিলাক অসমীয়া নহয় বুলি কোৱা নাই। আমি অসমখনত থকা যিমান আছোঁ, যিমান অসমৰ ভিতৰত আছোঁ, যিমান অসমৰ নাগৰিকত্ব আছে, চবকে অসমীয়া বুলি কৈছোঁ। মই অকল যে অসমীয়া কলিতা হালৈ দাস লিখা এইবিলাকে অসমীয়া এইটো কোৱা নাই। অসমৰ সন্তান মানে অসমত জন্মভূমি লোৱাৰ পিছত, নাগৰিকত্ব লোৱাৰ পিছত ছাপোৰ্ট যেতিয়া নকৰে, তেতিয়া বহুত বেয়া লাগে। ধোনীক ছাপোৰ্ট কৰ, মনেদি কৰ, কিন্তু সেই খেলখনত জাৰ্চিৰে ভৰপূৰ, ইয়েলো জাৰ্চি, ধোনীৰ ফেন। আৰে মই বহুত হাৰ্ড পাওঁ। মই যদি কোনোবাই খুচৰি চোৱা ধোনীৰ পষ্ট পাবা, কিবা পাবা, আগৰ ফেচবুক খুচৰিলেও পাবা। মই ধোনীৰ বহুত
ছাপোৰ্ট হয়। কিন্তু মই সিদিনা মই ধোনীক ছাপোৰ্ট কৰা নাই, কাৰণ কিয় অসম সন্তান জিকিব লাগে, ৰিয়ান পৰাগক এনেকুৱা এটা দায়িত্ব দিছে মানে সম্পূৰ্ণ লিড কৰাৰ কাৰণে, তো সেই বস্তু বুজি নাপায়। নেক্সট আপোনালোকে খেলাবোৰ চাবাচোন, যেতিয়া ৰাজস্থানত খেলা এখন চলিব, ৰাজস্থান ৰয়েলছৰ কেনেকুৱা ছাপোৰ্ট থাকে। গতিকে বেছি কথা নকওঁ, মই ইমানখিনিয়ে কৈছোঁ আজি। মই আকৌ ভিডিঅ' বনাই মই লৈ আহিম, মই এই কথাখিনি আজি কৈছোঁ। আৰু লগতে এটা কথা কৈছোঁ লাষ্টত, মই ৰিয়ান পৰাগে ফটো লাষ্টত তুলিলে, তাতেও ট্ৰল ৰিয়ান পৰাগ। ৰিয়ান পৰাগক দৌৰি মাজত কোনোবাই ভাল পাই গৈছে, অকল কোহলি ধোনীৰে ফেন থাকিব পাৰে নেকি? তো ৰিয়ান পৰাগৰো থাকিব পাৰে। হয়, ৰিয়ান পৰাগে আজি বহুত লেভেলত, হাই লেভেলত ইণ্টাৰনেশ্যনেল খেলিব পৰা নাই। কম বয়স 22 বছৰ চলিয়াতে কিমানখন মেটচ খেলিব? তেওঁৰ কাৰণে যথেষ্ট হৈছে, সেইখিনি খেলিছে। কিন্তু কালি যিটো মোবাইলটো উলিয়াই দিছে সেইটোতো ট্ৰল কৰিছে। ইমান ট্ৰল কৰিব নাপায়। ৰিয়ান পৰাগ ট্ৰলৰ এটা সীমা থাকিব লাগে। ৰিয়ান পৰাগ ট্ৰল কৰিছোঁ বা অসমৰ যিকোনো ক্ষেত্ৰত ট্ৰল মানুহ কৰিলে এটা সীমা থকা দৰকাৰ, যে ক্ৰিকেটৰ পাছত আৰে আমিও যেতিয়া সৰুতে খেলা খেলিছোঁ, লগৰবিলাক আহিলে মোবাইলটো দলিয়াই দিওঁ। এইটো আচলতে এইটো এটা অভ্যাসগত পৰিণত হয়, যে তেওঁ সেইটো লেভেলত দিয়া নাই। তো হাই লেভেল ৰিয়ান পৰাগৰ মোবাইলটো এনেকৈ চেল্ফি মাৰি দিয়ে। আৰে ৰিয়ান পৰাগৰ যদি ইমান লেভেল হয়, সিহঁতৰ চেল্ফি সি নামাৰিলে হয়, ৰিয়ান পৰাগে নাম নুতুলিলে হয়, সিহঁতক তুলিব দিলে দিয়ে বৰ্তমান টাইমে নাথাকিলে হয়। যিটো বস্তু লাগিব লাগে মাথাত সেইটোত লাগিব লাগে। এটা থিংকিংবিলাক এনেকুৱা হ'ব লাগে, পজিটিভ থিংকিং হ'ব লাগে। সদায় নিগেটিভ থিংকিং থাকিলে সদায় সেই মানুহটো নিগেটিভে হয়। কাৰণ ৰিয়ান পৰাগক এজনে ইমান বেয়া পায়, মানে কেইটামান ধোনীৰ মই কি বুলি কম, সেইকেইটা চামচা কটাই, তাৰমানে ধোনী চামচা হ'ল বুলি তাৰমানে অসমৰ চলিয়ে পাহৰি গ'ল, যে অসমৰে ল'ৰাই খেলিছে, সেইটো পাহৰিয়ে গ'ল। মানে এটা লেভেলত কথা কোৱা ভাল, দাউৰি আহিছে, ফেন আহিছে, সি বোলে পইচা লৈ ধৰিলে। আৰে পইচা লৈ কোনোবাই দৌৰিব যাব নেকি? এইবিলাক বহুত কথা, এইবিলাক মই ডিছকাছ পিছত কৰিম। কিন্তু মই এইটোৰ কাৰণে খং উঠি আছে, ৰিয়ান পৰাগৰ যোৱাকালি যিটো চেল্ফি মাৰাক লৈ ভিডিঅ' পাইছোঁ, সেইটোতো বেয়া লাগিছে। যিটো ছাপোৰ্ট মাৰাক পাইছোঁ, সেইটো বেয়া লাগিছে। মোবাইলটো এনেকৈ দলিয়াই দিব পাৰে মানুহে, একো ডাঙৰ কথা নাই। গতিকে এনেকুৱা ভিডিঅ' মই বনাই বহুত যাব লগা আছে। মোৰ ভিডিঅ'বিলাক আপোনালোকে নিশ্চয় চেনেলটোক ছাপোৰ্ট কৰি যাওক। স্পৰ্টৰ জৰিয়তে মই স্পৰ্টৰ কথা ক'ম, মই মুভিৰ কথা ক'ম। গতিকে এইখিনি কৈ ধন্যবাদ জনাইছোঁ, আৰু লগতে আপোনাৰ মতামতটো দাঙি ধৰিব। ধন্যবাদ।